নাই কাৰণ আজি দুটা দিনত আপুনি ধৰক আমি কালিয়ে দিল্লীত সিদ্ধাৰ্থ আছিলে কিন্তু তেওঁকে লৈ আনিবৰ কাৰণে এটা উপায় নাই কাৰণ গৰিমা গাৰ্গে কৈছে যে তেওঁক একো কৰিব নালাগে অন্তত গতিকে যেতিয়ালৈকে জুবিনক আমি অন্তিম বিদায় নিদিও তেতিয়ালৈকে এই দিশত আগবঢ়াৰ কাৰণে বহুত বেছি কৰিব পৰা নাযায় এতিয়ালৈকে আমি এটোৱে কৰিছো যে যিসকলে এজাহাৰ দিছে প্ৰায় 54 এজাহাৰ আমি এজাহাৰ খেনিক সিআইডিত লৈ আহিছো আমি এপ্ৰোপ্ৰিয়েট সেকশনত কেস ৰেজিষ্টাৰ কৰিছো আৰু যিসকলে এজাহাৰ দিছে তেওঁলোকক আমি প্ৰাথমিক তেওঁলোকৰ ষ্টেটমেন্ট লোৱা আমি আৰম্ভ কৰিছো কিন্তু যেহেতু অভিযুক্ত দুজন শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুইজনে অসমত নাই আৰু আজি পুলিচ পঠাই লৈ আহাৰ পৰিবেশটো নহয় অন্তত জুবিনক আমি বিদায় দিম নাই কাৰণ আজি দুটা দিনত আপুনি ধৰক আমি কালিয়ে দিল্লীত সিদ্ধাৰ্থ আছিলে কিন্তু তেওঁকে লৈ আনিবৰ কাৰণে এটা উপায় নাই কাৰণ গৰিমা গাৰ্গে কৈছে যে তেওঁক একো কৰিব নালাগে অন্তত গতিকে যেতিয়ালৈকে জুবিনক আমি অন্তিম বিদায় নিদিও তেতিয়ালৈকে এই দিশত আগবঢ়াৰ কাৰণে বহুত বেছি কৰিব পৰা নাযায় এতিয়ালৈকে আমি এটোৱে কৰিছো যে যিসকলে এজাহাৰ দিছে প্ৰায় 54 এজাহাৰ আমি এজাহাৰ খেনিক সিআইডিত লৈ আহিছো আমি এপ্ৰোপ্ৰিয়েট সেকশনত কেস ৰেজিষ্টাৰ কৰিছো আৰু যিসকলে এজাহাৰ দিছে তেওঁলোকক আমি প্ৰাথমিক তেওঁলোকৰ ষ্টেটমেন্ট লোৱা আমি আৰম্ভ কৰিছো কিন্তু যেহেতু অভিযুক্ত দুজন শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুইজনে অসমত নাই আৰু আজি পুলিচ পঠাই লৈ আহাৰ পৰিবেশটো নহয় অন্তত জুবিনক আমি বিদায় দিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ